নমস্কাৰ মই বন্দিতা আৰু আপুনি চাই আছে DY365 ডিজিটেল নতুন বৰ্ষৰ পূৰ্বে এতিয়া ডাঙৰ খবৰ আহি পৰিছে আপুনি যদি আপোনাৰ ঘৰৰ পদুলি পৰিষ্কাৰকৈ ৰাখিছে তেন্তে আপুনি প্ৰশাসনৰ পৰা লাভ কৰিব পুৰস্কাৰ আৰু যিসকলৰ পদুলি জাবৰৰ দম আছে সেই সকলে GMC কৰ্তৃপক্ষক ফোন কৰিব পাৰিব আৰু এটা ফোন কলতে আপুনি কৰ্তৃপক্ষৰ তৰফৰ পৰা পাব সুবিধা জাবৰৰ দম পৰিষ্কাৰ কৰাতে মুহূৰ্তৰ ৰিপৰ্ট আপোনাক খবৰ জনাইছে আপোনাৰ পদুলি পৰিষ্কাৰ কৰি ৰাখিলে প্ৰশাসনে দিব পুৰস্কাৰ আৰু গুৱাহাটীৰ আপোনাৰ ঘৰৰ যদি আশে-পাশে জাবৰৰ দম আছে তেন্তে আপুনি চিন্তা কৰিবলগীয়া নাই কাৰণ পৌৰ নিগমে সহায় কৰিব এই ক্ষেত্ৰত এতিয়াও পৌৰ নিগমে যদি নিয়া নাই আপোনাৰ ঘৰৰ কাষত থকা জাবৰ তেন্তে আপুনি মাত্ৰ ফোন কৰিলে GMC কৰ্তৃপক্ষই লৈ যাব দম হৈ থকা জাবৰ নিষ্কাশনৰ বাবে ফোন কৰক 8811007000 টোল ফ্ৰী নম্বৰত আৰু অলিয়ে গলে থকা জাবৰ টটালিকে আঁতৰাই নিব পৌৰ নিগম কৰ্তৃপক্ষই গুৱাহাটীক আৱৰ্জনা মুক্ত কৰাৰ ক্ষেত্ৰত নতুন পদক্ষেপ GMC পৌৰ নিগম কৰ্তৃপক্ষই লৈছে গুৱাহাটীক স্বচ্ছ কৰি ৰখাৰ পদক্ষেপ আৰু GMC কৰ্তৃপক্ষই গ্ৰহণ কৰিছে স্বচ্ছ পদুলি শীৰ্ষক বিশেষ প্ৰতিযোগিতা 14 ডিসেম্বৰৰ পৰা আৰম্ভ হোৱা GMCৰ এই অভিযান চলিব অহা 3 মাহলৈ জাবৰ নিষ্কাশনৰ বাবে বুথ হিচাপত ব্যস্ত হৈ পৰিছে 37টা বিশিষ্ট আৱৰ্জনা মুক্ত গুৱাহাটী গঢ়াৰ ঘোষণা GMC মেয়ৰ মৃগেন খৰণ আপুনি যদি আপোনাৰ ঘৰৰ পদুলি পৰিষ্কাৰ কৰি ৰাখে তেন্তে এবাৰ প্ৰশাসনৰ তৰফৰ পৰা পুৰস্কাৰ লাভ কৰিব গুৱাহাটীৰ ঘৰৰ আশে-পাশে যদি জাবৰৰ দম আছে তেন্তে চিন্তা কৰিব নালাগে আপনি GMC কৰ্তৃপক্ষলৈ এটা ফোন কৰিলে হল আৰু সেই ফোন কলৰ সহায়ত আপুনি সুবিধা লাভ কৰিব জাবৰ নিষ্কাশনৰ বাবে এটা নম্বৰ মুকলি কৰি দিয়া হৈছে নম্বৰটো পুনৰবাৰ জনাইছো 8811007000 অলিয়ে গলিয়ে থকা জাবৰ টটালিকে আঁতৰাই নিব পৌৰ নিগম কৰ্তৃপক্ষই গুৱাহাটীক আৱৰ্জনা মুক্ত কৰাৰ ক্ষেত্ৰত নতুন পদক্ষেপ এবাৰ GMCৰ পৌৰ নিগম কৰ্তৃপক্ষই লৈছে গুৱাহাটীক স্বচ্ছ কৰি ৰখাৰ পদক্ষেপ GMC কৰ্তৃপক্ষই গ্ৰহণ কৰিছে স্বচ্ছ পদুলি শীৰ্ষক বিশেষ প্ৰতিযোগিতা 14 ডিসেম্বৰৰ পৰা আৰম্ভ হোৱা GMCৰ এই অভিযান চলিব অহা 3 মাহলৈ আৰু জাবৰ নিষ্কাশনৰ বাবে বুথ হিচাপত ব্যস্ত হৈ পৰিছে 37টা বিশেষ দল আৱৰ্জনা মুক্ত গুৱাহাটীক গঢ়াৰ ঘোষণা GMCৰ মেয়ৰ মৃগেন খৰণীয়া আমাৰ ওচৰত মন্তব্য আছে তেওঁ কি কৈছে শুনাই ল'ব বিচাৰিছো গুৱাহাটী পৌৰ নিগমে গুৱাহাটীবাসী ৰাইজৰ সেৱাৰ কাৰণে বিভিন্ন ধৰণৰ কাম আমাৰ কৰি গৈছে কৰবাত চাফা কৰা হওক কৰবাত ৰাস্তা নিৰ্মাণ কৰাৰ ক্ষেত্ৰতে হওক কৰবাত বিভিন্ন ধৰণৰ নলা নৰ্দমা চাফা কৰাৰ ক্ষেত্ৰতে হওক এইবুলি আমি এক প্ৰচেষ্টা হাতত লৈছোঁ যোৱা 14 ডিচেম্বৰৰ পৰা 15 জানুৱাৰীলৈকে এক 3 মহীয়া আমি এক স্বচ্ছ গুৱাহাটী অভিযান বা গুৱাহাটী স্বচ্ছতা অভিযান নামেৰে নামাকৰণ কৰি গুৱাহাটীৰ অলিয়ে গলিয়ে চুকে কোণে যিসমূহ আমাৰ পুৰণা জাবৰ আছে সেই জাবৰখিনি আমি উলিয়াই এক স্বচ্ছতা কৰি ৰখাৰ কাৰণে আমি প্ৰতিটো ৱাৰ্ডে চাফ চিকুণ কৰাৰ কাৰণে এক ব্যৱস্থা গ্ৰহণ কৰিছোঁ মাননীয় আমাৰ বিভাগীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই 14 ডিচেম্বৰ তাৰিখে আমাৰ 19 নম্বৰ ৱাৰ্ডত এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে এই কাৰ্যসূচীৰ লগত জড়িত আমাৰ সমূহ কৰ্মচাৰীয়ে প্ৰতিদিনে ৰাতিপুৱাৰ পৰা গধূলিলৈকে গুৱাহাটীখন চাফ চিকুণ কৰি ৰখাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে নিশ্চয়কৈ এই স্বচ্ছ গুৱাহাটীৰ অভিযানত আমি সংগতি ৰাখি এক স্বচ্ছ পদুলি প্ৰতিযোগিতাও আমি এটা অনুষ্ঠিত কৰিছোঁ আমাৰ যিসকল সদাশয় গৃহস্থ বা আমাৰ পৰিয়াল থাকে তেওঁলোকৰ পদুলি যেন স্বচ্ছ হৈ থাকে তাৰ কাৰণে এক প্ৰতিযোগিতাও আমি আহ্বান কৰিছোঁ তো নিশ্চয়কৈ এই সমগ্ৰ আমাৰ যি স্বচ্ছতাৰ ক্ষেত্ৰত আমি যি ব্যৱস্থা গ্ৰহণ কৰিছোঁ পোনপ্ৰথমবাৰৰ বাবে গুৱাহাটী পৌৰ নিগমে এই ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে গুৱাহাটীবাসী ৰাইজক এই স্বচ্ছতা অভিযানৰ অংশ হিচাপে সকলোৱে দলে বলে যোগদান কৰাৰ কাৰণে আমি আহ্বান কৰিছোঁ আৰু ইয়াৰ লগে লগে যদি কোনোবা ৱাৰ্ডত হওক কোনোবা চুবুৰীত হওক কোনোবা ৰাস্তাত হওক এনেধৰণৰ লেতেৰা দম হৈ আছে নিশ্চয়কৈ আমাৰ কণ্ট্ৰল ৰুমৰ নম্বৰ 88
11007000 আপোনালোকে জনাব। তাৰ পৰা আমি এই চাফ চিকুণ কৰি থকাৰ ব্যৱস্থা গ্ৰহণ কৰিম। আমি প্ৰায় 37টা গোট বনাই তাতে কেপ্টেইন ভাইচ কেপ্টেইন দি এটা মেনেজাৰ ৰাখি এই গোটেই ৱাৰ্ডত আমি কাম কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। ইয়াৰ পৰা ৰাইজক আমি সঁহাৰি আৰু আশীৰ্বাদ আমি বিচাৰিছোঁ। সেইসমূহ সদায় ব্যক্তিকে গুৱাহাটীখন চাফ চিকুণ কৰি ৰখাৰ ক্ষেত্ৰত একজন অভিনৱ ব্যৱস্থা গ্ৰহণ আমাৰ কৰা যি কৰিছোঁ তাতে আমি সহায় সহযোগ কৰে। এইখন গুৱাহাটী আমাৰ, দায়িত্বও আমাৰ। নিজৰ গুৱাহাটীখন চাফ চিকুণ কৰি ৰখাৰ ক্ষেত্ৰত আমি যদি এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰোঁ তো নিশ্চয়কৈ আমি সকলোৱে একেলগে কাম কৰাৰ কাৰণে আগবাঢ়ি যাম। কথাতে আছে ৰাইজে নখ জোকালিৰে নৈ বয়। সকলো ৰাইজে যদি অকণমান আমাক সহায় কৰে তো নিশ্চয়কৈ এক পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু শুদ্ধ স্বচ্ছ আমি গুৱাহাটী পাবলৈ সক্ষম হ'ম। সেইকাৰণে সকলোৱে আহক, আমি স্বচ্ছ গুৱাহাটী অভিযান আমি সকলোৱে একেলগে হয় এই অভিযান আমি আগুৱাই লৈ যাওঁ আৰু সকলোৰে সহায় সহযোগ কামনা কৰিছোঁ। গুৱাহাটী